মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত ইণ্ডিয়া উইকেণ্ড অনুষ্ঠান অনুষ্ঠিত হ'বলৈ গৈ আছে সেই উপলক্ষে নীতা আম্বানী বৰ্তমান নিউয়ৰ্কত আছে আৰু নিউয়ৰ্কত উপস্থিত হৈ গৈ প্ৰখ্যাত চেফ বিকাশ খান্নাৰ বাংলো নামৰ ৰেষ্টুৰেণ্টত আৰু এই বাংলো নামৰ ৰেষ্টুৰেণ্টত ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষা নীতা আম্বানীক আদৰিবৰ বাবে বিকাশ খান্নাই কেনেধৰণে আয়োজন চলাইছিল বিকাশ খান্নাই পুৱাৰীৰ পৰা তাত আয়োজন চলাইছিল আৰু সুন্দৰ যিখন বাংলো নামৰ ৰেষ্টুৰেণ্ট তাত যেতিয়া নীতা আম্বানী উপস্থিত হৈছিল তেওঁ এখন বগা খুব সুন্দৰ শাৰী পৰিধান কৰিছিল য'ত প্ৰিণ্টেড এখন শাৰী তেওঁ পৰিধান কৰিছিল আৰু তেওঁ যেতিয়া উপস্থিত হৈছিলে তেওঁৰ নাতিনীয়েকৰ সৈতে আৰু তেওঁৰ জীয়ৰীৰ সৈতে যেতিয়া তাত উপস্থিত হৈছিলে গৈ আৰু সেই সময়ছোৱাত তেওঁক কেইবাগৰাকীও নৃত্যাংগনাই তেওঁক গোলাপ ফুলৰ পাহিৰে তেওঁক স্বাগতম জনায় আদৰণি জনায় আৰু তেওঁ যেতিয়া প্ৰৱেশ কৰে বাংলোত তেওঁ আচৰিত হৈ পৰে আৰু আপ্লুত হৈ পৰে তেওঁক সম্পূৰ্ণ ভাৰতীয় খুব সুন্দৰ সুন্দৰ সা সামগ্ৰী বা আমাৰ যি সংস্কৃতি সেই সংস্কৃতিৰে তেওঁক আদৰি নিয়া হয় বিকাশ খান্নাই ঠিক তেনেধৰণে আয়োজন কৰিছিল বাংলো নামৰ ৰেষ্টুৰেণ্ট আৰু বাংলোৰ অৰ্থটো শব্দটো এইকাৰণে ৰখা হৈছিলে বিকাশ খান্নাই কয় যে যিহেতু আমাৰ ভাৰতত বাংলা এটা শব্দ আছে অৰ্থাৎ বিশাল বিশাল এটা পৰিয়াল বাস কৰে একোটা ডাঙৰ ঘৰত যাক বাংলো বুলি কোৱা হয় যাক বাংলা বুলি কোৱা হয় ইংৰাজীত যিহেতু বাংলো বুলি কোৱা হয় সেই নামটোৰ ওপৰত ভিত্তি কৰি তেওঁ এই ৰেষ্টুৰেণ্টখন যিখন নিউয়ৰ্কৰ ইষ্ট ভিলেজত অৱস্থিত এই ৰেষ্টুৰেণ্টখনৰ নাম তেওঁ দিছিল আৰু সেই উপলক্ষে তাত লিমিটেড অৱশ্যে তেওঁৰ মেনুখন এতিয়ালৈকে তেওঁ লিমিটেড কৰি ৰাখিছে বুলি কৈছে তেওঁৰ যিবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত গতিকে তাত তেওঁ সম্পূৰ্ণৰূপে ভাৰতীয় খাদ্য ৰাখিছে আৰু বিশেষভাৱে তেওঁ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ কথা তেওঁ বাৰম্বাৰ তেওঁৰ যিবোৰ ডিছেছ থাকে তাত তেওঁ সদায় উল্লেখ কৰে যে তেওঁ সদায় উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যৰ ৰসিক তেওঁ খুব খাদ্য ভাল পায় ইয়াত থকা আমাৰ বিশেষকৈ যিখিনি মছলা আছে হালধিৰ পৰা আৰম্ভ কৰি আমাৰ আদা এইসমূহ তেওঁ খুব ভাল পায় বুলি তেওঁ পূৰ্বতেও এবাৰ উল্লেখ কৰিছিলে গতিকে সেইসমূহো তাত ৰাখিছে বাৰু যিয়ে নহওক নীতা আম্বানী উপস্থিত হোৱাৰ পিছত তাত থকা যিসকল নৃত্যাংগনা তেওঁলোকে ভাৰত নাট্যমেৰে তেওঁক আদৰে আৰু তেওঁক এটা অনুৰোধ কৰে যে আপুনি আমাৰ সৈতে অকণমান আপুনি নৃত্য কৰিব নেকি বা নৃত্যত অংশগ্ৰহণ কৰিব নেকি প্ৰদৰ্শন কৰিব নেকি আৰু সেই সময়ছোৱাত তেওঁ না নকৰি নীতা আম্বানীয়ে তেওঁৰ নাতিনীয়েকক তেওঁ যিহেতু কোচত লৈ আছিলে গতিকে তেওঁ আনৰ হাতত দি তেওঁ সেইখিনি সময়ত যিহেতু তেওঁ এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী গতিকে তেওঁৰ হবি তেওঁ ভাল পায় তেওঁৰ পেশ্যন গতিকে তেওঁ কিছু আংশিকভাৱে অকণমান তেওঁ তাত নৃত্য প্ৰদৰ্শন কৰে য'ত আপ্লুত হৈ পৰে বিকাশ খান্না লগতে তাত উপস্থিত থকা আন সকলো অতিথি মুঠতে এটা সুন্দৰ মুহূৰ্ত তেওঁ পাৰ কৰিছে বুলি নীতা আম্বানীয়ে ইতিমধ্যে তেওঁ ইনষ্টাত তেওঁৰ যিবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম তাত তেওঁৰ টীমে ইতিমধ্যে জানিবলৈ দিছে গতিকে তেওঁ তাত যথেষ্ট আপ্লুত হৈ পৰিছে বিকাশ খান্নাৰ যি ধৰণে তেওঁক আদৰিছে তাত যি আতিথ্য সেই আতিথ্যত যথেষ্ট আপ্লুত হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰিছে আৰু লগতে তেওঁ পানীপুৰি তাত টেষ্ট কৰি তেওঁ ডিলিচিয়াছ বুলি উল্লেখ কৰিছে সুস্বাদু খাদ্য বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য তাত তেওঁৰ বাবে সাজু কৰি ৰখা আছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ